শিৱ হৈছে সত্য, বাস্তৱ, ৰক্ষণ, প্ৰলয়, সময় আৰু সৃষ্টিৰ দেৱতা। এটা নিৰ্দিষ্ট পৰিক্ৰমাৰ পিছত সমস্ত জীৱজগতৰে জীৱনকাল সমাপ্ত হয়। এই জগতৰ সত্য আৰু এই সত্যৰ ৰূপেই হ'ল সদাশিৱ। দৰাচলতে জীৱৰ অন্ত হৈ শিৱত সমাহিত হয়। সেই শিৱ অনন্ত। প্ৰত্যেক জীৱতে শিৱ থকাৰ প্ৰমাণ দিয়ে আমাৰ ধৰ্মশাস্ত্ৰত থকা এই বাক্যশাৰীয়ে, যত্ৰ জীৱ তত্ৰ শৈৱ। ওম শান্তি। নমস্তভ্যং বিৰূপাক্ষং নমস্তে দিব্যচক্ষুষে নমঃ পিনাকহস্তায় বজ্রহস্তবৈ নমঃ। নমঃ ত্রিশূলহস্তাদণ্ডপাশং নিপানয়ে নমঃ ত্রৈলোক্যনাথায় ভূতানাং পতয়ে নমঃ। প্রভুমীশমনীশমশেষ গুণং গুণহীন মহেশ গরলভরণম রণনির্জিত দুর্জয় দৈত্যপুরং প্রণমামি শিবং শিবকল্পতরু। গিরিরাজসুতান্বিত বামতনুং তনুনিন্দিত রাজিত কৌটিবিধুম বিধি বিষ্ণু শিরোদ্ধৃত পাদযুগং প্ৰণমামি শিবং শিবকল্পতৰু। নমস্কাৰম। ডিডি অসমৰ সমূহ দৰ্শকক আধ্যাত্ম মুক্তাৱলীৰ আন এটি বিশেষ খণ্ডলৈ স্বাগতম জনাইছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়োৱা স্তুতি মন্ত্ৰৰ লগত সংগতি ৰাখিয়েই আজিৰ আমাৰ এই অনুষ্ঠানৰ আয়োজন। প্ৰিয় দৰ্শক, আপোনালোক সকলোৱে জানে প্ৰাচীন ধৰ্মশাস্ত্ৰত লিখা আছে, যত্ৰ জীৱ তত্ৰ শিৱ, অৰ্থাৎ প্ৰতিটো জীৱৰ দেহতে শিৱ আছে। শিৱৰাত্ৰি পূজাৰ ব্ৰতৰ যি তাৎপৰ্য, এই বিষয়ে কিছু বিশ্লেষণ কৰিবলৈ, আমি আলোচনা কৰিবলৈ আমি আগবাঢ়িছিলোঁ কেইগৰাকীমান প্ৰসিদ্ধ মহান পণ্ডিত, জ্যোতিষশাস্ত্ৰবিদ আৰু ধৰ্মশাস্ত্ৰৰ লগত জড়িত পূজাৰীসকলৰ ওচৰত। এয়া আমি উপস্থিত হৈছোহি অসমৰ এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত, মহান জ্যোতিষশাস্ত্ৰবিদ সন্মানীয় শ্ৰীযুত তিলক চন্দ্ৰ শৰ্মাৰ বাসগৃহত। আমি আচলতে আপোনাৰ পৰা বহুত কথাই জানিবলৈ বিচাৰিছোঁ, কিন্তু আপুনি আমাক প্ৰথমতে কওকচোন, এই দেৱাদিদেৱ মহাদেৱ কোন হয় আৰু তেখেতক যিটো মানে আমি আদিযোগী হিচাপে আমি পূজা কৰি আহোঁ, এই কথাসমূহৰ মাজত কেনেকুৱা দৰ্শন লুকাই আছে? শিৱম সত্যম সুন্দৰম। আচলতে বেদত কিন্তু ৰুদ্ৰ হিচাপে শিৱক মানে উল্লেখ কৰিছে, আৰু আমাৰ সৰ্বসাধাৰণ পুৰাণবিলাকত কৈছে কি যে ব্ৰহ্মাই সৃষ্টি কৰে, বিষ্ণুই পালন কৰে আৰু শিৱই সংহাৰ কৰে। কিন্তু এটা কথা কি যে সংহাৰক হিচাপে যিটো বেদত উল্লেখ কৰিছে ৬৬টা উক্ত ৰুদ্ৰোধ্যায় বুলি, তাত কিন্তু শিৱতৰ বুলিও কৈছে যে যদিও উগ্ৰ, তেওঁ শান্ত মূৰ্তি। শিৱং শান্তং জগন্নাথং লোকানুগ্ৰহকাৰকম শিৱমেতৎ পৰম ব্ৰহ্ম শ্ৰীকেৰায় নমঃ নমঃ। আচলতে আপুনি যিটো কৈছে আদি বুলি ক'ব লাগে, আদি বুলি ক'ব লাগিলে আচলতে আদি অন্তহীন, কাৰণ শিৱ জ্ঞানমূৰ্তি। আচলতে চাব গ'লে শিৱৰ কোনো ৰূপ নাই, কল্পনাহে কৰা গৈছে ফটোটো, কিন্তু আচলতে শিৱ কৈছে কি ব্ৰহ্ম স্তম্ভ পৰ্যন্তং লিংগৰূপী সংপ্ৰিয়ে। শিৱই নিজে কৈছে, হে প্ৰিয়ে পাৰ্বতীক, যে মই লিংগৰূপে বিদ্যমান হৈ আছোঁ, অৰ্থাৎ চিন, লিংগম মানে চিহ্নম। আচলতে এইটো হৈছে কি শিৱ লিংগ আমাৰ কিহৰ বনায়? শিলৰ, কিন্তু শিল এটা মাটিৰে ৰূপান্তৰ। গতিকে এই মাটিক পূজা কৰা, ভূমিক পূজা কৰা মানে সমস্ত জগতৰ জীৱক পূজা কৰা হয়, কাৰণ পৃথিৱীতে সকলো প্ৰাণীবিলাক বৰ্তি আছে। অস্তিত্বৰ ব্যাপ্তি স্বীকাৰ কৰা হয় এই শিৱ পূজাত সমস্ত জগতৰ। যোগী ৰূপী বুলি কোৱা হৈছে। তাতকৈ আচলতে চাব গ'লে ডাঙৰ যোগী আজিলৈকে হোৱা নাই, এইবোৰ নহ'ব। কিয় নহ'ব? কাৰণ শিৱে হৈছে কি যোগৰ বলত তেওঁৰ মানে সকলো বীৰ্য এই মূৰ্তিত ৰাখিছে, উদ্ধৰতা বুলি কয় সেইকাৰণে শিৱক। গতিকে শিৱৰ কেতিয়াও কোনোদিন মানে বীৰ্যস্খলন নহয়।
গতিকে তেওঁ সেইকাৰণে সেনে যোগী আজিলৈকে কেতিয়াও হোৱা নাই সেইকাৰণে তেওঁক মহাযোগী বুলি কয় যোগীৰ ওপৰত মহাযোগী বুলি কোৱা হয় আৰু এটা কথা ভগৱান শিৱৰ ডিঙিত থকা যি সৰ্প এই সৰ্পই প্ৰকৃততে কি তাৎপৰ্য বহন কৰিছে সেইটো ডাঙৰ কথা আমাৰ মানুহে ভাবে কি যে এই যে সাপৰ গতি বক্ৰগতি বেকা বেকিকে যায় সেইকাৰণে হৈছে কি আমাৰ সভ্যতাও হৈছে কি বক্ৰগতি সভ্যতা সভ্যতাৰ উত্থান পতন থাকে সভ্যতাৰ আৰম্ভ হ'ল উত্থান হ'ল পিছত আকৌ পতন হয় ঠিক সেইদৰে যেনেকৈ সাপৰ বক্ৰগতি সেইটোক অৰ্থ কৰে আৰু আনহাতে হৈছে কি শিৱ হৈছে কি যেতিয়া মহামৃত্যুঞ্জয় জপ কৰে তেওঁ মহামৃত্যুঞ্জয় শিৱ এই মহামৃত্যুঞ্জয় জপ কৰিলে সেই নিশ্বাসটো সাপে খুব ভাল পায় সেইকাৰণে শিৱ বৰ তাত থাকি খুব আৰাম পায় সেইকাৰণে শিৱৰ ডিঙিত এই মহামৃত্যুঞ্জয়ৰ জপৰ প্ৰভাৱত থাকে এই দ্বিতীয় কথা আৰু আমি প্ৰকৃততে আমি যে আলোচনা কৰোঁ মহামৃত্যুঞ্জয় মন্ত্ৰ এই মন্ত্ৰটো হেনো পাঠ কৰি থাকিলে মানে বহুত মানে ৰোগৰ পৰাও মানুহে মানে মুক্তি পাব পাৰে কথাটো কেনেকুৱা মানে তেনেকুৱা বহুতেই প্ৰমাণ আছে হয় আৰু আচলতে চাব গ'লে বিশ্বাসে মিলয় হৰি তৰ্কে বহুতো বিশ্বাসত মানুহৰ বহুত কথাই হয় আজি যেনেকৈ এই মহামৃত্যুঞ্জয়ৰ প্ৰভাৱত মানুহে আচলতে মৃত্যুজয় কৰিব পাৰে অৰ্থাৎ ৰোগমুক্ত হ'ব পাৰে মানুহটো আৰু কেতিয়াও অমৰ হ'ব নোৱাৰে ৰোগমুক্ত হ'ব পাৰে ঠিক সেইদৰে আজি আমাৰ সেই হনুমান চালিচা যদি পঢ়ে ৰুদ্ৰৰ আত্মা শিৱৰেই মানে অংশ অমৰ অংশ হনুমান গতিকে হনুমানৰ হৈছে কি ৰুদ্ৰাত্মা বুলি কোৱা হৈছে নমস্তে ৰুদ্ৰৰূপায় ৰুদ্ৰৰূপ ৰুদ্ৰৰ আত্মা গতিকে হনুমান চালিচা পাঠ কৰিলেও সকলো দুখ খণ্ডন হয় বুলি বিশ্বাস আছে আৰু তেনেকুৱা বহুত প্ৰমাণো আছে আৰু সেইটো হ'ল বিশ্বাসৰ ওপৰতে নিৰ্ভৰ কৰে আৰু আমি পূজা অৰ্পণ কৰোঁতে সাধাৰণতে আমি শিৱ পূজাত বেলপাত অপৰিহাৰ্য বুলি কোৱা হয় ইয়াৰ কিবা আধ্যাত্মিক কিবা দৰ্শন দুটা কথা আছে কওকচোন এটা কথা হৈছে কি যে শিৱ হৈছে কি যে সৃষ্টি যে প্ৰলয়ৰ মানে সংযোগকাৰী আৰু এই তিনিজনা ভগৱানে হৈছে কি বেলপাত তিনিপটীয়া ওপৰৰ পিনে বিষ্ণু দক্ষিণৰ পিনে ব্ৰহ্মা আৰু উত্তৰৰ পিনে হ'ল শিৱ তিনিটা পাতক মানে আচলতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি কল্পনা কৰা হয় এই মহামৃত্যুঞ্জয় মন্ত্ৰ বেলপাত ইয়াৰ এটা সুন্দৰ মানে ব্যাখ্যা এটা আছে তাৰমানে আছে আৰু সুন্দৰ ব্যাখ্যা এইটো মানে হৈছে কি আমাৰ যিবিলাক সনাতন ধৰ্মৰ যিবিলাক কথা আছে দেৱ দেৱী আছে প্ৰত্যেকটো কথা হৈছে কি স্বাস্থ্য বিজ্ঞানৰ লগত সমাজ বিজ্ঞানৰ লগত জড়িত আছে শিৱ হৈছে কি মই আগতে কৈছোঁ মূৰ্তিহীন তেওঁ মূৰ্তিহীন যদিও জ্যোতিৰ ৰূপ আছে সেইকাৰণে ভাৰতবৰ্ষত দ্বাদশ অৰ্থাৎ 12জনা জ্যোতিৰ্লিংগ আছে সেই জ্যোতিৰ্লিংগবিলাক ইচ্ছাকৃতভাৱে আৱিৰ্ভূত হৈছিল ভক্তৰ মানে ভক্তৰ প্ৰাৰ্থনাত ভক্তৰ ভক্তিত সেইকাৰণে চাগে ভাৰতবৰ্ষত প্ৰতিখন ৰাজ্যত মানে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভগৱান শিৱক পূজা কৰে আচলতে চাব গ'লে আমি যদি বস্তুটো যিবিলাক ব্যাখ্যা কৰি আছোঁ এইবিলাকতো অকল ভাৰতবৰ্ষৰ কাৰণে মানৱ জাতিৰ কাৰণে মানৱ জাতি গ'লে বিশ্বৰ কাৰণে হয় সেইকাৰণে এই শিৱৰ প্ৰাৰ্থনাতে কৈছে ওংকাৰং বিন্দুচং যুক্তং নিত্যং ধায়ন্তী যোগিন কামদং মুখ্যৰী সৈন্যং ওংকাৰায় নমঃ নমঃ তেওঁ আনচিকে ওংকাৰ স্বৰূপেও তেওঁ বিদ্যমান জ্ঞান স্বৰূপে বিদ্যমান জ্ঞানটো সকলোকে লাগে পৃথিৱীৰ অকল ভাৰতবৰ্ষৰ মানুহে জ্ঞান লাগে নেকি পৃথিৱীৰ চব মানুহকে মানুহে মাত্ৰে জ্ঞানৰ দৰকাৰ গতিকে জ্ঞানৰূপী শিৱ অৰ্থাৎ জ্ঞান অৰ্জন কৰা মানে শিৱ পূজা কৰা জ্ঞান আৰাধনা কৰা মানে জ্ঞান সাধনা কৰা মানে শিৱ পূজা কৰা শিৱ আৰু পাৰ্বতীৰ বিবাহৰ মানে হেৰি বুলি কয় মই যদি ভুল কৈছোঁ নাজানো সেই বিষয়ে অকণমান বুজাই ক'ব নেকি শিৱৰাত্ৰি পূজাৰ বিষয়ে আচলতে সমস্ত ভাৰতবৰ্ষত তথা আপুনি পৃথিৱীতে শিৱৰাত্ৰি পূজা হয় বিভিন্ন ৰূপত আচলতে এই যিটো বিবাহৰ যিটো দিন এইবুলি শিৱপুৰাণত কিন্তু উল্লেখ আছে সেইকাৰণে মানুহৰ মাজত প্ৰচাৰ আছে সেই দিনটো তেওঁলোকৰ আৰু পৃথিৱীত এই বিবাহ কেনেকৈ বিবাহ পদ্ধতিটো শিৱ পাৰ্বতীয়ে আমাক দেখুৱাই দিয়ে হৰগৌৰী বুলি কয় সেইকাৰণে আশীৰ্বাদ দিওঁতে কৈছে যে হৰগৌৰীৰ মিলন হৰগৌৰী কেতিয়াও কাজিয়া লগা নাই মিলনতে গৈছে গতিকে এই হৰগৌৰীৰ যিটো মিলনৰ কথা এইটো বৰ গৌৰৱৰ কথা আৰু সেইটো হয় সেইটো পুৰাণগত কথা আনহাতে হৈছে কি আৰু এটা পুৰাণৰ কথা হৈছে কি এটা ব্যাধে মানে
ৰাতি হওঁতে ঘৰত আহিব নোৱাৰিলে হাবিতে থাকিল কিন্তু বাঘ ভালুকবিলাকৰ ভয়ত সেই বেগটো গৈ তাৰ বেলগছৰ ওপৰত উঠি থাকিলে ৰাতি প্ৰাণৰ ভয়ত সিদিনাখন আছিল কৃষ্ণ চতুৰ্দশী ফাগুন মাহৰ আৰু তেতিয়া কৰিলে কি বেলগছত হেৰি কৰোঁতে বেলগছত মানে বতাহ ফাগুনমহীয়া বতাহ পাতবিলাক সৰিছে আৰু কটাবিলাকে বিন্ধিছে সেই গাটো বিন্ধাত তাৰমানে খুব চকু পানী ওলাইছে চকু পানী একদম গিৰগিৰা কৰি পেলাই এই গছৰ তলত পৰিছে সেই বেলগছৰ তলত শিৱলিংগ এজনা আছিলে তেতিয়া আহি পেলাই যদি নেকি বেলপাত চকুৰ পানী বুলি ভাবিছে বেলপাতটো তেওঁৰ মানে প্ৰিয় বস্তু দুটা বস্তু পাই পেলাই আজি এই মোৰ তিথি কৃষ্ণ চতুৰ্দশী হ'ল কি শিৱৰ তিথি কৃষ্ণ চতুৰ্দশী প্ৰাপ্যাং পথেজ্যস্ত মমাগ্ৰত শোভিষ্টং ফলমাপ্নতি তৈশ্য তুষ্ট ভৱাম্যহম যে কৃষ্ণ চতুৰ্দশীত যদি মোক যদি সেৱা পূজা কৰে স্তুতি কৰে মই তেওঁৰ প্ৰতি সদায় সন্তুষ্ট হওঁ গতিকে তিথি আমাৰ যেনেকৈ তিথি জন্মবাৰ থাকে শিৱৰ জন্মতিথি হ'ল কৃষ্ণ চতুৰ্দশী সেইকাৰণে কৈছে কি যে আজি এই পবিত্ৰ দিনত মানে মোক কেনেকৈ কৈছে আচলতে তাক নমাই আনিলে মাতি বোলে তই ভয় নাই শিৱৰ মূৰ্তি দেখা পাই গতিকে তোৰ এই পূজাত মই সন্তুষ্ট হৈছোঁ তোৰ আজি চকু পানী আৰু চকুৰ পানী মই এতিয়া বুজি পাইছোঁ চকু পানী আৰু বেলপাত আৰু পানী মোৰ ওপৰত যেতিয়া দিলি গতিকে তোৰ আজিৰ পৰা ঐশ্বৰ্য হ'ব তই আজি ব্যাস বৃত্তি কৰিব নালাগে তেওঁ ধনী মানুহ হ'ব সমাজত বিশিষ্ট ব্যক্তি হ'ব পাৰিব এই সম্পৰ্কেও মানে এই কৃষ্ণ চতুৰ্দশীটো শিৱৰাত্ৰিটো পালন কৰা বুলি কয় আনহাতে হৈছে কি যে প্ৰত্যেক কৃষ্ণ চতুৰ্দশীয়ে হৈছে কি শিৱৰ মানে হেৰি এইটো চণ্ডী আৰু পুৰাণ আৰু যিবিলাক মানে বেদান্ত এইবিলাকতো মানে এই কৃষ্ণ চতুৰ্দশীৰ মহিমাটোক শিৱক মানে হেৰি কৰিছে কিয় কৰে যে পূৰ্ণাংগ হ'ল কি আমাবস্যা আৰু সেই আমাবস্যাৰ সমাগত শক্তিটো হ'ল কি শিৱ জ্ঞান মানে শক্তি অৰ্থাৎ পৰম ব্ৰহ্মক পাব লাগিলে প্ৰথম জ্ঞান লাগিব সেইকাৰণে জ্ঞানক আশ্ৰয় কৰি আৰু মানে আন্ধাৰ মানে কি কৃষ্ণ মানে হৈছে কি যাৰ কোনো বৰ্ণ নাই সেই কৃষ্ণ আৰু বগা হ'লে হৈছে কি চব বৰ্ণ য'ত আছে সেই বগা আজি বিজ্ঞানেও প্ৰমাণ কৰিছে সেইটো বেলেগৰ কথাটো য'ত কোনো ৰং নাই সেই হ'ল কি ক'লা মানে তাৰ কোনো ৰং নাই আৰু বগা মানে হৈছে কি চব ৰঙৰ সমাহাৰ সেইকেইটো বগা সেইকাৰণে হৈছে কি এই কৃষ্ণ চতুৰ্দশী এই যেনে মহাকাল ৰূপে তেওঁৰ যিটো আৱিৰ্ভাৱ হ'ব মানে হেৰিত আমাবস্যাত সেইকাৰণে তেওঁৰ এই চতুৰ্দশীৰ দিনাখন তেওঁ জাগ্ৰত হৈ থাকে সেইকাৰণেও এই আমাৰ সাধাৰণতে এইটো যি শিৱৰাত্ৰি ব্ৰতটো মানুহে পালন কৰিব মানে বিশেষকৈ আমাৰ ভাৰতবৰ্ষত বেছি ইয়াত হেৰিটো আনকি কিছুমান এনেকুৱা মানুহ আছে এই তিথিটো লগাৰ পৰা শেষলৈকে একটপ পানীও নাখায় আৰু ভক্তবোৰে এই দুগ্ধৰে মানে শিৱক পূজা কৰে ইয়াৰো কিবা নিশ্চয় দৰ্শন আছে আচলতে 4 প্ৰহৰ পূজা হ'ব লাগে 4 প্ৰহৰৰ মানে পূজাত মানে কৈছে কি 4টা বস্তুৰে পূজা কৰা বিধি ব্যৱস্থা পিছত মানে ঋষিমুনিবিলাকে কৰা কথা এতিয়া প্ৰথম প্ৰহৰত হৈছে কি এৱা গাখীৰেৰে দ্বিতীয় প্ৰহৰত দৈ গাখীৰে তৃতীয় প্ৰহৰত ক্ষীৰে আৰু চতুৰ্থ প্ৰহৰত মৌৰে এই 4টা বস্তু 4 প্ৰহৰত পূজা কৰে পূজা কৰি উঠি এই ধুৱাই উঠি আকৌ পানীৰে ধুৱাই তাৰপিছত আকৌ মুচি দিয়ে চন্দন দিয়ে আকৌ পুনৰ পূজা কৰে এই 4টা পূজা কৰিব লগা হয় এইকাৰণে হৈছে কি শিৱৰাত্ৰিত এই হেৰি এই 4 প্ৰকাৰৰ মানে হৈছে কি স্নান আছে আৰু গোটেই দিন ৰাতিয়ে এই শিৱৰাত্ৰি পালন কৰা হয় ব্ৰত পালন কৰা হয় আৰু স্নানৰ এইটো বিশেষ এনেকুৱা আচলতে বেলেগ বেলেগ প্ৰহৰত এনেকুৱা স্নান কৰা শিৱৰ ক্ষেত্ৰতেই প্ৰযোজ্য এই কথাটো আৰু কয় নহয় মানুহে যে ভোলানাথ খুব সোনকালে সন্তুষ্ট হয় সেইটোৱে আচলতে ভাল কথা যে আচলতে চাব গ'লে যে শিৱ আচলতে শিৱং শান্তং জগন্নাথং লোকানুগ্ৰহকাৰকম তেওঁ লোকৰ অনুগ্ৰহ কৰাৰ বাহিৰে কোনো কেতিয়া আজিলৈকে ইমান শাস্ত্ৰ ব্যাসদেৱে ৰচনা কৰিছে কোনো শাস্ত্ৰতে কোনো শিৱই কাকো কেতিয়াও অভিশাপ দিয়া নাই ইমান মানে দয়ালু ইমান কৃপালু এনেকুৱা দয়াৰ সাগৰ আচলতে দেৱতা বুলি ক'ব নোৱাৰি এইটো হ'ল কি স্বয়ং ভগৱানৰ আচল ৰূপ বুলিয়ে ক'ব লাগিব সেয়াই শিৱৰ মাহাত্ম্য যিটো সেইটোৱে বাহাদুৰি কথাটো গতিকে তেওঁ কৈছে কি যে ওম নমঃ শিৱায় বুলি ক'লেও সন্তুষ্ট আৰু একপাত যদি বেলপাত দি পেলাই একচল পানীও দিয়ে ওম নমঃ শিৱায় বুলি তাতেও সন্তুষ্ট যদি এটা কিবা কাৰণে যদি এটা বেল
পাত নাপাই যদি বেলো এটা দিয়ে তাতেও সন্তুষ্ট, এটা ফল এটা তাতেও সন্তুষ্ট, অলপতে সন্তুষ্ট হয়। সেইকাৰণে শিৱৰ আন এটা নাম আশুতোষ। সোনকালে সন্তুষ্ট হয়, তেওঁ অসন্তুষ্ট কোনোদিন নহয়। সেইকাৰণে শিৱৰ আচলতে নাম হ'ল কি আশুতোষ বুলি কোৱা হয়। গতিকে এনেকুৱা ভগৱান আচলতে চাব গ'লে এই দৰিদ্ৰৰ ভগৱান শিৱ আৰু হনুমানেই। দৰিদ্ৰ মানুহৰ কোনো দিগদাৰ নাই, টকা পইচা দৰকাৰ নাই আৰু মানে সাধাৰণ বস্তু এই প্ৰকৃতিৰ পৰা আহৰণ কৰি দিলেই মানে সন্তুষ্ট। এনেকুৱা ভগৱান ক'ত পাম সিহঁতক। সঁচাকৈ আপুনি বৰ সুন্দৰভাৱে আমাক কথাবোৰ বুজাই দিলে। মই ভাবিছোঁ আমাৰ দৰ্শকসকলেও নিশ্চয় আপ্লুত হৈছে আৰু আপোনাক পুনৰ লগ পাম। পুনৰ আপোনাক সুস্বাস্থ্য কামনা কৰিছোঁ। শিৱ পুৰাণত উল্লেখ আছে যে এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ একমাত্ৰ সৃষ্টিকৰ্তা হৈছে শিৱ। ব্ৰহ্মা, বিষ্ণু, সকলো দেৱ দেৱীগণ, সমস্ত জীৱগণ, চন্দ্ৰ আদি সৌৰজগতৰ গ্ৰহ নক্ষত্ৰবোৰ, গছ লতা, তৰু তৃণ, নদ নদী, সাগৰ মহাসাগৰ, জীৱ নিৰ্জীৱ, স্থাৱৰ অস্থাৱৰ, চল অচল, এই সকলোবোৰ শিৱৰ পৰাই উৎপন্ন হৈছে। ইয়াৰ অন্তৰ্নিহিত তাৎপৰ্য হৈছে সৃষ্টিৰ সময়ত, সৃষ্টিৰ পালনত আৰু সৃষ্টিৰ পাছত সকলো সময়তে একমাত্ৰ শিৱহে থাকে। সেয়েহে শিৱক সদাশিৱ বুলিও কোৱা হয়। আনহাতে বেদবিদগণে এই মত প্ৰকাশ কৰিছে যে শিৱ সৰ্বব্যাপী, জীৱ জগতৰ প্ৰতিটো জীৱতেই শিৱৰ স্থিতি আছে। এই ধাৰণাৰেই মূৰ্ত প্ৰকাশ যত্ৰ জীৱ তত্ৰ শিৱ। দৰ্শকসকল, এয়া আমি উপস্থিত হৈছোহি এগৰাকী মহান ধৰ্মশাস্ত্ৰবিদ, মহান জ্যোতিষশাস্ত্ৰবিদ, সন্মানীয় ডক্টৰ কামিনী কুমাৰ শৰ্মাৰ বাসগৃহত। আধ্যাত্মমুক্তাৱলীৰ আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমতে আমি আপোনাক সুধিবলৈ বিচাৰিছোঁ, সংহাৰ কৰ্তাৰূপে দেৱাদিদেৱ মহাদেৱক পূজা কৰাৰ আঁৰত কি দৰ্শন লুকাই আছে? মূল দেৱতা হ'ল ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ। হয়, গতিকে মহেশ্বৰৰ অন্য এটা নাম হ'ল সদাশিৱ। তেওঁ মানে আমাৰ জগতৰ কল্যাণ সাধন কৰাটো তেওঁৰ কাম, কিন্তু কথা হ'ল আমাৰ শেষ কৰ্মটো তেওঁৰ হাতত। হয়, আমি মানুহ মানে এদিন স্বৰ্গতে যাওঁ বা নৰকলৈ যাওঁ, পৰলোকগামী হ'বই লাগিব। আৰু সেই কামটোত আমি অধিকাৰ হ'ল মহাদেৱৰ হাতত। এই মহাদেৱক সকলোৱে পূজা কৰে, সকলোৱে পূজা কৰিব পাৰে তেওঁক। হয়, তাৰ আঁৰত মানে কেনেকুৱা দৰ্শন লুকাই? মানে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে পূজা কৰে। মহাদেৱৰ ক্ষেত্ৰত বৰ্ণ বৈষম্য নাই। গতিকে তেওঁক পূজা কৰাৰ কাৰণে জাতিগত কোনো কোৱালিফিকেশ্যন নালাগে, কোনো ব্ৰাহ্মণ হ'ব নালাগে তেওঁক পূজা কৰাৰ কাৰণে। তেওঁক নেচেও পূজা কৰিব পাৰে। তেখেতক আদিযোগী বুলিও কোৱা হয়। কয়, কাৰণ যোগৰ ক্ষেত্ৰত, যোগ ধৰ্মত মহাদেৱে যিমানখিনি আয়ত্ব কৰিছিলে এনেকুৱা অন্য কোনো দেৱতাৰে বা অন্য কোনো লোকৰে তেনেকুৱা নজিৰ নাই। সেইকাৰণে তেখেতক আদিযোগী বুলি কোৱা হয়। মহাদেৱৰ যিটো তাণ্ডৱ নৃত্য, হয়, সেই বিষয়ে অকণমান কওকচোন। এতিয়া কথা হ'ল তেওঁ সকলোতে সিদ্ধহস্ত আছিলে। ভোলানাথ তেওঁ আশুতোষ নামেৰে তেওঁক সহজে পাব। আশু মানে হ'ল সোনকাল, তেওঁ সোনকালে তুষ্ট হয় কাৰণে তেওঁ আশুতোষ। সেইকাৰণে তেওঁ মানে সাধাৰণভাৱে অৰ্চনা কৰিলেও তেওঁ সন্তুষ্ট হ'ব আৰু ব্যাপকতো তেওঁ আছে। গতিকে শিৱৰ বাহিৰে অন্য কোনো দেৱতাই নাই যিজন যেনে তেনে সন্তুষ্ট হয়। মহাদেৱক দুগ্ধৰে মানে পূজা কৰে, বেলপাতেৰে পূজা কৰে, আৰু ধতুৰা ফুল তাৰ প্ৰিয় পুষ্প। এই ফুলটোৰ বিষয়ে কওকচোন। ধতুৰা ফুলটোৰ বিষয়ে অলপ কওক। ধতুৰা পুষ্প, এই বস্তুটো হ'ল
একমাত্ৰ শিৱৰ প্ৰিয় পুষ্প। অন্য দেৱতাই তাৰমানে ধতুৰা ফুল নিবিচাৰে। এই ধতুৰা ফুলটোৰ তাৎপৰ্য কি? তাৎপৰ্য হ'ল তেওঁ হ'ল এটা পেপাৰ আকৃতিৰ বস্তুটো। পেপা এটা বাদ্য, লোকবাদ্য পেপা আপোনালোকেও জানে। গতিকে এই ধতুৰা ফুলটো হ'ল পেপাৰ আকৃতিৰ। গতিকে পেপা বজালে যদি বহু দূৰলৈকে আলোড়িত হৈ যায়, তেনেকৈ ধতুৰা ফুলটো আলোড়িত হয় বুলি আমি ভাবোঁ। আৰু আহঁত গছক পূজা কৰা হয়। আহঁত গছক তাৰমানে ব্ৰাহ্মণ বুলি ধৰা হয়। বৃক্ষৰ ভিতৰত শ্ৰেষ্ঠ হ'ল আহঁত, অশ্বত্থক। সেইকাৰণে আহঁতক পূজা কৰি বহু ফল পাব পাৰে। আমি সাধাৰণতে বিয়া সবাহত দেখা পাওঁ দৰা কইনাক আশীৰ্বাদ দিয়ে হৰগৌৰীৰ মিলন। এটা সুন্দৰ উপমা। কওকচোন এই বিষয়ে বুজাই কওক। হৰগৌৰী তেওঁলোক আচলতে দুখীয়া দেৱতা, কিন্তু দুখীয়া হ'লে তেওঁ তাতেই সুখ পাইছিলে। মিলনটো তেওঁলোকৰ ইমান একাত্ম আছিলে যে তাত তেওঁলোকক মানে দুখীয়া সুখ দিছিলে। তেওঁ খেতি কৰিছিলে শিৱই, খেতি কৰি পেলাই তেনেকৈ পৰিয়াল পোষণ কৰিছিলে। কিন্তু খেতি কৰিব তেওঁ মানে কোনোদিন দুখ অনুভৱ কৰা নাছিলে। এই যে শিৱৰাত্ৰি পূজাত আমি যিটো ব্ৰত ৰাখোঁ, এই ব্ৰতৰটো কি এটা নিশ্চয় তাৎপৰ্য আছে? নিশ্চয় আছে। এই ব্ৰতটোৰ তাৎপৰ্যৰ বিষয়ে কওকচোন। অলপ আগতে মই যিটো ব্যাধৰ কথা কৈ গ'লোঁ, সেইদিনাৰ পৰা মানে শিৱৰাত্ৰি মানে প্ৰচাৰ হ'ল। কাৰণ ব্যাধে যেতিয়া তাত ওপৰৰ পৰা বেলপাতকেইটা শিৱৰ গাত পৰি শিৱক সন্তুষ্ট কৰিলে, গতিকে শিৱ সন্তুষ্ট হোৱাৰ পিছত ব্যাধক তেওঁ মানে বৰ দিলে কি দেৱক যথেষ্ট মানে স্বীকাৰ কৰিব পাৰে, যথেষ্ট পশু পক্ষী পায় এনেকুৱা। কাৰণ সেইদিনা একো পোৱা নাছিলে ব্যাধে, দিনটো বিচাৰিহে আছিলে, কিন্তু এতিয়া একো পোৱা নাছিলে। কিন্তু শিৱই তেওঁক মানে বৰ দিয়াৰ পিছত তেওঁ পশু পক্ষী পোৱা হ'ল আৰু খোৱাৰ কাৰণে তেওঁৰ এটা সুচল আহিল। আমি খুব আনন্দিত হৈছোঁ ছাৰ, আপুনি আমাক বহুতখিনি কথা জানিবলৈ পালোঁ এই সুযোগতে। বশিষ্ঠ মন্দিৰত মোৰ ইয়াত অহাৰ 22 বছৰ হ'ল। এই 22 বছৰৰ অভিজ্ঞতাৰ পৰা মই যিখিনি পাইছোঁ, ইয়াত বলেবম বহুত ডাঙৰ হয়। ভক্তসকলে গোটেই শাওণৰ মাহটো, গুৰু পূৰ্ণিমাটো ৰাখী পূৰ্ণিমা, গুৰু পূৰ্ণিমাত ষ্টাৰ্ট হয় আৰু ৰাখী পূৰ্ণিমাত বলবম শেষ হয়। এই বলবমৰ পৰা যিহেতুকে সেই মাহটো শিৱৰ জন্ম মাহত প্ৰত্যেক ভক্তসকলে ইয়াত ভিৰ কৰে। আমাৰ ইয়াত প্ৰতি দেওবাৰে ভক্তসকলে গধূলি গংগাৰ পৰা পানী লয়, মন্দিৰৰ ভিতৰত বাবাৰ বশিষ্ঠৰ ওচৰত অৰ্পণ কৰে। তাৰ পৰা নেক্সট আৰু পানী লয় শুক্লেশ্বৰ মন্দিৰ, যাৰ য'ত মনৰ কামনা থাকে সেই দেৱালয়বিলাকত বা সেই মন্দিৰবিলাকত সেই পানী অৰ্পণ কৰে, গংগাৰ পানী। তাৰপাছত প্ৰতি সেই দেওবাৰে আৰু সোমবাৰটোত নিজৰ যিবিলাক মানস থাকে তাত অৰ্পণ কৰে। আৰু ঠিক তেনেকুৱাকৈ গোটেই শাওণৰ মাহটো বলবম ভক্তসকলে পালন কৰে। আৰু বিশেষভাৱে সোমবাৰটো শিৱৰ জন্মদিন হিচাপে মানে ধৰা যায়, জন্মবাৰ হিচাপে। গতিকে সেই প্ৰত্যেক সোমবাৰতে ভক্তসকলে বাবাৰ ওচৰত মাহ প্ৰসাদ আৰু পানী, গাখীৰ এইবিলাক অৰ্পণ কৰে আৰু যাৰ যি মনৰ কামনা সেইবিলাক ব্যক্ত কৰে। আৰু ঠিক বাবা যিহেতুকে তেওঁ স্বয়ম্ভু, তেওঁ ইয়াত শিৱক তপস্যা কৰি তেওঁ শিৱত্ব প্ৰাপ্তি হয়, তেওঁ শিৱৰ লগত বিলীন হৈ গৈছিল। গতিকে পীঠ আৰু তাত তেওঁ নিজেই স্বয়ম্ভু, তেওঁ কামনা কৰিছিল, সিদ্ধিপ্ৰাপ্তি হৈছিল। সেইকাৰণে ভালদৰে মনত যোনে যি কামনা কৰে সেই সিদ্ধিপ্ৰাপ্তি ফল পায়। দৰ্শকসকল, আশা কৰিছোঁ আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আপোনালোক সকলোৱে উপকৃত হ'ব পাৰিছে। শেষত এটি স্তুতি মন্ত্ৰেৰে আজিৰ এই অনুষ্ঠান সামৰিব ওলাইছোঁ। হে নমঃ শিৱায় শান্তায় কাৰণত্ৰয় হেতবে
নিবেদয়ামি সাত্মানাং তং গতি পরমেশ্বরঃ। ওম ত্রয়ম্বকং যজামহে সুগন্ধি পুষ্টিবর্ধনম উর্বারুকমিব বন্ধনাৎ মৃত্যুর্মুক্ষিমামৃতম। ওম নমঃ শিবায়।